প্ৰত্যেককে 2 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। এই সংগঠনটোৱে 2023 চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত কৰিছিল যদিও BTRৰ বৰ্ষীভূত 12খন জিলাৰ কিছু সদস্যই আৰ্থিক সাহায্য লাভ কৰা নাছিল। 2020 চনৰ পৰা বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সৈতে মুঠ 5খন ঐতিহাসিক শান্তি চুক্তিক্ৰমে NDFB, আদিবাসী কাৰ্বি, আলফা আৰু DNLৰ লগত স্বাক্ষৰিত হৈছে। সৰ্বমুঠ 9022 জন উগ্ৰপন্থী সদস্যই মূল সুতিলৈ প্ৰত্যাৱৰ্তন কৰিছে আৰু এই শান্তি চুক্তি অনুসৰি 9022 জন প্ৰাক্তন উগ্ৰপন্থী সদস্যক কেন্দ্ৰীয় চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনৰ সংস্থাপন আঁচনিৰ অধীনত 4 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান। লগতে 2150 জন আন ক্ষুদ্ৰ উগ্ৰপন্থী সংগঠনৰ সদস্যসকলকো পুনৰ সংস্থাপনৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। মুখ্য অতিথি সাগ্ৰমা মহিলাৰী, অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ মন্ত্ৰী জয়ন্ত মল্লৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, বিশেষ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়ববীয়াসকল এই সভাখনত উপস্থিত থাকে। প্ৰাক্তন VLT সদস্য 442 গৰাকী ব্যক্তিক আমি 2 লাখ টকাকৈ তেওঁলোকৰ আত্মসংস্থাপনৰ কাৰণে আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ। এই অনুষ্ঠানত BTCৰ চিফ সাগ্ৰমা মহিলাৰী ডাঙৰীয়া উপস্থিত আছে আৰু আমি অসম চৰকাৰে তেখেতসকলক ভৱিষ্যতৰ দিনত তেখেতসকলে যাতে আত্মসংস্থাপন বা নিজৰ ওপৰত থিয় হ'ব পাৰে তাৰ কাৰণে প্ৰত্যেকৰে একাউণ্টত আমি 2 লাখ টকাকৈ প্ৰদান কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4.5 বছৰত বহুকেইখন শান্তি চুক্তিকে আদি কৰি অসমৰ প্ৰতিটো সশস্ত্ৰ সংগ্ৰামৰ লগত আলোচনা কৰি এক সমাধানৰ সূত্ৰৰ ব্যৱস্থালৈ আমি আগবাঢ়িছোঁ। গতিকে অসম এতিয়া শান্তিৰ পৰিৱেশত আছে, কিন্তু সশস্ত্ৰ সংগ্ৰামৰ পৰা ঘূৰি অহা লোকসকলৰ আত্মসংস্থাপনটো আমাৰ কাৰণে এক দায়িত্ব আৰু অসম চৰকাৰে সেই দায়িত্ব পালন কৰি প্ৰতিটো সময়তে এনেকুৱা ধৰণৰ বিভিন্ন সশস্ত্ৰ সংগ্ৰামীসকলক আমি তেখেতৰ আত্মসংস্থাপনৰ কাৰণে ধনৰাশি দি আহিছোঁ। আজি BTC অঞ্চলৰ বাহিৰৰ 442 গৰাকী এনেকুৱা ব্যক্তিক আমি আজি 2 লাখ টকাকৈ প্ৰদান কৰিছোঁ। মই ভাবোঁ যে এয়া শান্তিৰ অসম, বিকশিত অসমৰ কাৰণে এক সুন্দৰ পদক্ষেপ আৰু এই অনুষ্ঠানত মই উপস্থিত থাকি সকলোকে শুভেচ্ছাও জনাইছোঁ আৰু আশা ৰাখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে যি বিকাশৰ দুৰন্ত গতিত গৈছে এই বিকাশৰ গতিত সকলোৱে সহযোগ কৰে। এতিয়া গোটেই পৰিৱেশটোৱে হ'ল যে এফালে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ সমৰ্থকসকল, আনফালে আমাৰ বিৰোধীত থকা ব্যক্তিসকল। এই বিৰোধীত থকা ব্যক্তিসকল হ'ল মিয়াসকল। তাক বাদ দিতো আমাৰ সকলো মানুহ আমাৰ লগত আছে। গতিকে মিয়াসকলৰ মাজত অখিল গগৈয়ে হওক, লুৰিণ গগৈয়ে হওক, কংগ্ৰেছে হওক, AUDF হওক, সেই সকলো একেলগে আছে। গতিকে ইজনে সিজনক নিমন্ত্ৰণ কৰি থাকিব, নিমন্ত্ৰণৰ লগত একেলগে বহি থাকিব, তাত কোনো আচৰিত হ'ব লগা নাই। এইটো কাৰণ অসমত এফালে গোটেই ভাৰতবৰ্ষৰ যিসকল মানে প্ৰকৃত খিলঞ্জীয়া মানুহ যোনে অসমখনক উন্নয়ন বিচাৰে তেওঁলোক আমাৰ লগত আছে। ভাৰতখনৰ উন্নয়ন বিচাৰে তেওঁলোক আমাৰ লগত আছে। যোনে অসমখনক আগ্ৰাসন কৰিব বিচাৰে তেওঁলোক কংগ্ৰেছৰ লগত আছে, তেওঁলোক AUDFৰ লগত আছে, তেওঁলোক ৰাইজৰ দলৰ লগত আছে, তেওঁলোক AJPৰ লগত আছে। গতিকে তেওঁলোক একেলগ হৈ থাকিব আৰু এই মিয়া বা এই আগ্ৰাসীসকলে একেলগে আছে। তাক লৈ ইমান চিন্তা কৰিব লগা নাই আৰু তেওঁলোকে এইটো কথা পাতিয়ে থাকে। এইটো কোনো আচৰিত কথা নহয়। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে, কোকৰাঝাৰ জিলা চিভিল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ 50,000তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয় যিটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব। আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচিয়াৰীক চেক বিতৰণ কৰা হ'ব। কথা সেইটোৱে আজি এটা ডাঙৰ কথা যে BTC চুক্তি 2003 চনত হ'ল আৰু BTCৰ বাহিৰৰ আপোনাৰ সতীৰ্থ একালৰ বেলটিক আজি দিব পাই কিমান সুখী হৈছে? মইতো খুব ভাল লাগিছে। কোনো বেলেগ চৰকাৰ যেনিবা আগতো কংগ্ৰেছ আছিলে, সেই সময়ত এনেকুৱা চিন্তা কৰা নাছিল, কিন্তু এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত, চিফ মিনিষ্টাৰ হোৱাৰ পিছত আমাৰ চুক্তিকাৰী BTC বাহিৰত থকা
এক্স পি এল চিসকলক যি ধৰণৰ আৰ্থিক অনুদান আসাম টকছ আপোচবিহীন অসম কণ্ঠ